এক মাহে ধৰি নিৰুদ্দেশ হৈ আছে মঙলদৈৰ এগৰাকী 28 বছৰীয়া যুৱক। মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল। একমাহ উকলি যোৱাৰ পিছতো পৰিয়ালৰ লোকে কোনো সুমুহূৰ্ত নাপালে 28 বছৰীয়া যুৱক শহীদুল ইছলামৰ। দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত বাঘপৰি গাঁৱৰ শামছুল হকৰ মানসিক বিকাৰগ্ৰস্ত পুত্ৰ শহীদুল ইছলামে এমাহ পূৰ্বে ঘৰৰ পৰা ওলাই যায়। তেতিয়াৰ পৰাই আজি পৰ্যন্ত পৰিয়ালৰ লোকে কোনো খা খবৰ পোৱা নাই যুৱকগৰাকীৰ। বিগত এমাহ ধৰি নিৰুদ্দেশ হৈ আছে বুলি সংবাদ মাধ্যমত পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। ল'ৰাটো হাৰাইছে দহ বজাত হাৰাইছে, আজি একমাহেই হ'ল আৰু এতিয়া গেছে, ক'ত বা গেছে মানে নাজানো আৰু কি। এতিয়া যদি কোনো জেগাত খবৰ পায়, আমাৰ ঠিকনা দিয়া আছে, ঠিকনাৰ মতে মোবাইল নম্বৰ আছে, গাঁও আছে, কিবা থানা কাছাৰী আছে, এইবিলাক ঠাই খবৰ কৰিলে মই ভাল পাম। আৰু এমাহ উকলি যায় যদিও পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰি নাপায় উপায়ন্তৰ হৈ মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যদিহে কোনো হতাশয় ব্যক্তিয়ে শহীদুল ইছলামক দেখা পায়, অতি সোনকালে 9707330081 অথবা 6900551605 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অসমবাসীক কাটৰ অনুৰোধ জনায়। সৰু ভাইটি হয়, খুৰাহঁতৰ ল'ৰা, আজি একমাহ হ'ল হেৰাইছে। মানে মাথাত অলপ প্ৰব্লেম আছে, বেছি প্ৰব্লেমো নাই। ই বাৰে বাৰে যাই কিনে আকৌ ঘূৰি আহে ঘৰত, কিন্তু এইবাৰ আৰু অহা নাই। একমাহ হ'ল। আমি বহুত ঠাইত বিচাৰিছো, বহুত ভিতৰৰ অঞ্চল আনকি গুৱাহাটী চুৱাহাটীতো বিচাৰিছো, আমি ক'তো পোৱা নাই। বহুত ফালে মানুহ লগাই দিয়া হৈছিল, পোৱা নাই। তাৰ কাৰণে আমি ফেচবুকৰ জৰিয়তে বা এনে সময় মাধ্যমত জনোৱা নাই, আজি জনোৱা হ'ল। ফেচবুকৰ জৰিয়তে বা ষ্টেটাছৰ জৰিয়তে চব ফালে মানে পঠাই দিয়া হৈছে, মানে আজিলৈকে একো খোজ পোৱা নাই। গতিকে আমি আজি মানে নিউজ মিডিয়াত মানে ক'ব লগা হৈছে, ইহঁতৰ এটাই ল'ৰা, সৰু ভাইটি এটাই, আৰু ইহঁতৰ মানে ল'ৰা ছোৱালী নাই, আৰু ছোৱালী আছে কেতিয়া। এতিয়া ইহঁতৰ দেউতা মাক আমি চবেই মানে কান্দোনত ভাগৰি আছো, আজি একমাহে হ'ল। তো গতিকে আপোনালোকে য'তে পাক, যোনে যোন ঠাইতে পাক, যেনেকে হওক আপোনালোকে ধৰি ৰাখিব। আমাৰ তলত স্ক্ৰীন নম্বৰ দিয়া থাকিব, সেই স্ক্ৰীন নম্বৰ মতে যোগাযোগ কৰিব। আমি য'তে থাকক আমি যাই কিনে উদ্ধাৰ কৰিম। নাম্বাৰটো হ'ল 9864430870। খেলে তো কাম হয় না, আল্লাহ পুস্তনে কি করলো, পরের দিন 10টা বাজার বেতনে বাড়ায় গেছে। এক মাস হইলো। আনারা জুলপান দয়া করে আনারা এই নম্বরত ফোন মারবেন, কল করবেন। আমার একটা নরাই আল্লাহ দুনিয়া দিছিল, আমি সেই অসুস্থ। আনারা দয়া করে জুলপান আনারা আটকা একবেন, আহে এই নম্বরত কল করবেন। আনারা দয়া করে করবেন। দৰঙৰ পৰা ফাৰুক আব্দুল্লা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব।
পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদগোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট ৩য় মহলা জিলা কামৰূপ অসম ৭৮1122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।